শিক্ষক নিযুক্তিৰ সৈতে জড়িত কেইটামান গুৰুত্বপূৰ্ণ কথা যিকেইটা কথা নেকি আপোনালোকে এইকেইদিন কৈ থকা শুনা দেখা গৈছে সামাজিক মাধ্যমত। গতিকে সেই কথাকেইটা আলোচনা কৰিম, একেবাৰে শেষলৈকে চাই থাকিব। শ্বেয়াৰ এটা কৰি দিব বন্ধু বান্ধৱীৰ সৈতে যাতে কথাখিনি গোটেইখিনি গম পায়, আৰু ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ প্ৰথমতে ন'টিফিকেশ্যন যায়, আৰু যদিহে ভাল পায় তেতিয়াহ'লে আপোনালোকে চাব পাৰিব। শিক্ষামন্ত্ৰী মহোদয়ে আজিৰ পৰা কেইদিনমানৰ পূৰ্বে যি মন্তব্য আগবঢ়াইছিলে যে অহা মাৰ্চ মাহত প্ৰায় 8,000 শিক্ষক নিযুক্তি দিব, আৰু অৱসৰৰ পাছতেই সেই খালী পদত নিযুক্তি দিব, যাতে স্কুলত ল'ৰা ছোৱালীয়ে যাতে পঢ়াৰ পৰা ব্যাহত হ'ব নোৱাৰে। কাৰণ এটা ৰিক্ৰুইটমেণ্ট চলাৰ সময় প্ৰায় মেক্সিমাম 6 মাহ হৈ যায়। সেয়া মন্তব্যটো কৰিছিলে, সেয়া হয়তো সকলোৱে শুনিছিলে। আৰু প্ৰাথমিক পৰ্যায়ত অৰ্থাৎ LP/UPত 4,000 বা 5,000 প্লাছ পোষ্ট ওলাব, আৰু বাকী হয়তো GT PGT হ'ব, সেয়া হয়তো সকলোৱে গম পায়। বহুতে সুধি আছিলে যে যি 5,500 পদ, সেই পদটো একেলগে দিবনে তাৰ আগতে দিব, এনেকুৱা ধৰণৰ বহু বেছি কথা আচলতে আলোচনা হৈ আছে। আমালৈও বহুত বেছি মেছেজ কমেণ্ট পাই আছোঁ। গতিকে আপোনালোকে নিজেই চিন্তা কৰক যে লগতে দিব নে এইটো আগতীয়াকৈ দিব। আজিৰ পৰা কিছুদিনৰ পূৰ্বে যি DWD ডিৰেক্টৰ তেওঁ কৈছিলে যে প্ৰতি বছৰেই শিক্ষক নিযুক্তি হয়, আৰু শিক্ষক নিযুক্তি 25তো হ'ব, আৰু সেই শিক্ষক নিযুক্তি দিয়াৰ বিজ্ঞাপন দিয়াৰ আগত 24 চনৰ এতিয়া যিটো 5,500 পোষ্টৰ ৰিক্ৰুইটমেণ্ট চলি আছে সেইটো সমাপ্ত কৰিব লাগিব। DWD ডিৰেক্টৰে যিটো মন্তব্য কৈছিলে সেইটো আপোনালোকক আমি কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ', যিসকলে ভিডিঅ' চাই তেওঁলোকে গম পায়। গতিকে সেই বিজ্ঞাপন দিয়াৰ পূৰ্বে, এটা বিজ্ঞাপন দিয়াৰ পূৰ্বে তাৰ আগৰ যি বিজ্ঞাপন একে বিভাগৰ তাৰ পোষ্টখিনি দিয়াৰ পাছতহে বিজ্ঞাপন দিব পাৰে। যোৱা ছেপ্টেম্বৰ মাহত আজিৰ পৰা কেইমাহমানৰ পূৰ্বে স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে কেইবাৰো যে ছেপ্টেম্বৰত শিক্ষক নিযুক্তি হ'ব। যিটো শিক্ষক নিযুক্তি জুলাই মাহতে হোৱা কথা আছিলে, জুলাইৰ পৰা গৈ ছেপ্টেম্বৰ পালেগৈ। আপোনালোকে হয়তো সকলোৱে গম পায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেই মন্তব্যসমূহো আমি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। গতিকে তেওঁ কৈ থৈছে যে LP/UP ছেপ্টেম্বৰত শিক্ষক নিযুক্তি দিয়া হ'ব। গতিকে এই গোটেইখিনি কথাৰ পৰা, DWD ডিৰেক্টৰৰ কথাৰ পৰা, শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ কথাৰ পৰা গম পোৱা যায়, অনুমান কৰিব পাৰি যে 24 চনৰ ভিতৰতে গোটেইখিনি কাম সমাপ্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে, যদিহে সকলো ঠিকে থাকে আছে। গতিকে এই বিষয়ত আপোনালোকৰ মন্তব্য দিবলৈ একেবাৰে নাপাহৰিব। আমি যিমান দূৰ আইডিয়া কৰোঁ বা আমি যিমান দূৰ খবৰ লৈছোঁ, 24 চনৰ ভিতৰতেই এই 5,500 নিযুক্তি সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে, বা হ'ব বুলি ক'ব পাৰি। তাৰ পাছতহে ডিচেম্বৰৰ লাষ্টলৈ হয়তো যি 8,000 শিক্ষকৰ বিজ্ঞাপন দিব, আৰু সেই একেইখিনি পদকে অহা বৰ্ষৰ যি মে' মাহত চৰকাৰৰ বৰ্ষপূৰ্তি আছে সেই বৰ্ষপূৰ্তিতে দিয়াৰ বহুত বেছি সম্ভাৱনা আছে। যদিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই এপ্ৰিল মাহ বুলি কৈছে, বহাগ বিহুৰ পূৰ্বে বুলি কৈছে, কিন্তু মে' মাহতহে দিয়াৰ বহুত বেছি সম্ভাৱনা আছে। কিয়নো মে' মাহতেই চৰকাৰৰ বৰ্ষপূৰ্তি হয়, আৰু বৰ্ষপূৰ্তিতে প্ৰত্যেকবাৰে নিযুক্তি দি আহিছে। গতিকে এই কথাখিনি আলোচনা কৰিলে আপোনালোকৰ সৈতে বহুত বেছি কমেণ্ট পোৱা গৈছিলে। আশা কৰিছোঁ আপোনালোকে এটা আইডিয়া অনুমান কৰিব পাৰিছে। বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব যিসকলে নেকি এই বিষয়টোক লৈ বহুত বেছি চিন্তিত হৈ আছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই এইকাৰণে কওঁ, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ ন'টিফিকেশ্যন যায় প্ৰথমতেই। আৰু যদিহে ভিডিঅ'খিনি ভাল পায় তেতিয়াহ'লে আপোনালোকে চাব পাৰিব। পুনৰ এবাৰ লগ পাম। ধন্যবাদ।